আমি দেখা পাইছোঁ যে চৰকাৰখনে কেৱল লুণ্ঠনৰ আহিলা হিচাপে আমাৰ অসমখনক ব্যৱহাৰ কৰে। তেওঁলোকে নদী বান্ধৰ কাম ঠিকেই কৰে, কিন্তু ইয়াত যে মাথাউৰি দি ৰাইজক নিৰাপত্তা দিব লাগে, ইয়াত কিন্তু চৰকাৰৰ কোনো ভ্ৰূক্ষেপ নাই। যোৱা বছৰে এই মাথাউৰি ছিঙি গ'ল। পটিয়াপাম অঞ্চলৰ বৰ্তমান বহমপুৰ সমষ্টিত পৰে পটিয়াপামৰ যিটো মাথাউৰি ছিঙিলে, যোৱা বছৰে ইয়াৰ ৰাইজে দাবী কৰিলে, কিন্তু আজিলৈকে সেই মাথাউৰিটো ছিঙা মাথাউৰি নামাৰাৰ কাৰণে এতিয়া বানে তাণ্ডৱ সৃষ্টি কৰিছে আৰু কিছু সময়ৰ পিছত হয়তো মানুহৰ সম্পূৰ্ণ গোটেই গাঁওখন ডুব যাব। গতিকে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যে অতি শীঘ্ৰে বানপানী শুকোৱাৰ পিছত হ'লেও এই মাথাউৰি মাৰি ৰাইজক নিৰাপত্তা প্ৰদান কৰিব লাগে। যিহেতু এইটো প্ৰথম পানী, এই বছৰৰ বহাগৰ জেঠৰ প্ৰথম পানী, ইয়াৰ পিছত আৰু পানী হ'বলৈ আছেই। তেতিয়া ৰাইজৰ কি অৱস্থা হ'ব? গতিকে আমি চৰকাৰক দাবী জনাইছোঁ যে অতি শীঘ্ৰে ভাঙি ছিঙি যোৱা মাথাউৰিসমূহ নিৰ্মাণ কৰি ৰাইজক নিৰাপত্তা প্ৰদান কৰিব লাগে আৰু মানুহক স্বাধীনভাৱে জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিবৰ কাৰণে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আমি চৰকাৰৰ ওচৰত দাবী জনালোঁ। আৰু এটা কথা ক'ব লাগিব যে যিহেতু এইটো বহমপুৰ সমষ্টি, ইয়াৰ এজন বিধায়ক আছে জিতু গোস্বামী, তেওঁ একেবাৰে অকমন্য এজন বিধায়ক, যাৰ কাৰণে আজি ৰাইজে সদায় দুৰ্ভোগ ভুগিবলগীয়া হৈছে। বানপানী আহিলে ৰাইজৰ নাজল নাথল অৱস্থা হয়, গৰু ছাগলীৰ পৰা আদি কৰি পুখুৰীৰ মাছ সকলোবিলাক ধ্বংস হৈ যায়। গতিকে আমি চৰকাৰক দাবী জনাইছোঁ যে বাৰে বাৰে দাবী জনাই থকাৰ পিছতো চৰকাৰে কাম নকৰে। গতিকে আমি এইবাৰ চৰকাৰক শেষবাৰৰ কাৰণে এই অঞ্চলৰ ৰাইজেও দাবী জনাইছে যে ইয়াৰ যিবিলাক ছিঙি যোৱা মাথাউৰি আছে, মাথাউৰিবিলাক নিৰ্মাণ কৰি ৰাইজক নিৰাপত্তা প্ৰদান কৰিব লাগে। অন্যথা কিন্তু ৰাইজে ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে ৰাইজ নিজে আগবাঢ়ি আহিব। তাত কিন্তু পৰৱৰ্তী সময়ত ইয়াৰ বাবে দায়ী থাকিব চৰকাৰ। আমি দেখা পাইছোঁ যে চৰকাৰখনে কেৱল লুণ্ঠনৰ আহিলা হিচাপে আমাৰ অসমখনক ব্যৱহাৰ কৰে। তেওঁলোকে নদী বান্ধৰ কাম ঠিকেই কৰে, কিন্তু ইয়াত যে মাথাউৰি দি ৰাইজক নিৰাপত্তা দিব লাগে, ইয়াত কিন্তু চৰকাৰৰ কোনো ভ্ৰূক্ষেপ নাই। যোৱা বছৰে এই মাথাউৰি ছিঙি গ'ল। পটিয়াপাম অঞ্চলৰ বৰ্তমান বহমপুৰ সমষ্টিত পৰে পটিয়াপামৰ যিটো মাথাউৰি ছিঙিলে, যোৱা বছৰে ইয়াৰ ৰাইজে দাবী কৰিলে, কিন্তু আজিলৈকে সেই মাথাউৰিটো ছিঙা মাথাউৰি নামাৰাৰ কাৰণে এতিয়া বানে তাণ্ডৱ সৃষ্টি কৰিছে আৰু কিছু সময়ৰ পিছত হয়তো মানুহৰ সম্পূৰ্ণ গোটেই গাঁওখন ডুব যাব। গতিকে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যে অতি শীঘ্ৰে বানপানী শুকোৱাৰ পিছত হ'লেও এই মাথাউৰি মাৰি ৰাইজক নিৰাপত্তা প্ৰদান কৰিব লাগে। যিহেতু এইটো প্ৰথম পানী, এই বছৰৰ বহাগৰ জেঠৰ প্ৰথম পানী, ইয়াৰ পিছত আৰু পানী হ'বলৈ আছেই। তেতিয়া ৰাইজৰ কি অৱস্থা হ'ব? গতিকে আমি চৰকাৰক দাবী জনাইছোঁ যে অতি শীঘ্ৰে ভাঙি ছিঙি যোৱা মাথাউৰিসমূহ নিৰ্মাণ কৰি ৰাইজক নিৰাপত্তা প্ৰদান কৰিব লাগে আৰু মানুহক স্বাধীনভাৱে জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিবৰ কাৰণে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আমি চৰকাৰৰ ওচৰত দাবী জনালোঁ। আৰু এটা কথা ক'ব লাগিব যে যিহেতু এইটো বহমপুৰ সমষ্টি, ইয়াৰ এজন বিধায়ক আছে জিতু গোস্বামী, তেওঁ একেবাৰে অকমন্য এজন বিধায়ক, যাৰ কাৰণে আজি ৰাইজে সদায় দুৰ্ভোগ ভুগিবলগীয়া হৈছে। বানপানী আহিলে ৰাইজৰ নাজল নাথল অৱস্থা হয়, গৰু ছাগলীৰ পৰা আদি কৰি পুখুৰীৰ মাছ সকলোবিলাক ধ্বংস হৈ যায়। গতিকে আমি চৰকাৰক দাবী জনাইছোঁ যে বাৰে বাৰে দাবী জনাই থকাৰ পিছতো চৰকাৰে কাম নকৰে। গতিকে আমি এইবাৰ চৰকাৰক শেষবাৰৰ কাৰণে এই অঞ্চলৰ ৰাইজেও দাবী জনাইছে যে ইয়াৰ যিবিলাক ছিঙি যোৱা মাথাউৰি আছে, মাথাউৰিবিলাক নিৰ্মাণ কৰি ৰাইজক নিৰাপত্তা প্ৰদান কৰিব লাগে। অন্যথা কিন্তু ৰাইজে ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে ৰাইজ নিজে আগবাঢ়ি আহিব। তাত কিন্তু পৰৱৰ্তী সময়ত ইয়াৰ বাবে দায়ী থাকিব চৰকাৰ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।